নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেন্সৰ ঋণ প্ৰতিজন মহিলাৰ ঋণ মাফ কৰি দিলে আজি, আৰু এতিয়া আপুনি বেংকৰ পৰা এনঅ'চি লৈ ল'ব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি মহিলাসকলে ভাবিছে আকৌ ঋণ ল'ব পাৰিব। কেৱল ইয়াই নহয়, মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 2100কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাব টকা। ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই পুনৰ ঋণৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মাইক্ৰ ফাইনেন্সৰ মহিলাসকলৰ বাবে। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে। ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিলে চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল এই ঋণ। যোৰহাট 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণ। চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ঋণটো চৰকাৰে মাফ কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰতিমাহে মহিলাৰ একাউণ্টত সোমাব 1,000কৈ টকা। নিৰ্বাচনৰ পিছতে চৰকাৰে দিব 2,100কৈ টকা। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। মহিলাসকলৰ বাবে দিলে এটা ভাল খবৰ। চৰকাৰে 1,000 টকাকৈ প্ৰদান কৰিব মহিলাসকলক। প্ৰতিমাহে পোনপটীয়াকৈ একাউণ্টত সোমাব ধনৰাশি। 18 পৰা 60 বছৰ বয়সৰ মহিলাই পাব এই ধন। মহিলা সন্মান আঁচনিত জনহল অনুমোদন। শাসনৰ গাদী অটুট থাকিলেই চৰকাৰে মহিলাক দিব 2,100কৈ টকা। দিল্লীত মহিলাৰ বাবে আম আদমী পাৰ্টীয়ে ল'লে ডাঙৰ সিদ্ধান্ত। অৰবিন্দ কেজৰিৱালে কৰিলে এই বৃহৎ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, অৰবিন্দ কেজৰিৱালে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনিও পাব চৰকাৰী ঘৰ। ডিচেম্বৰ মাহতে 60,000 পৰিয়াললৈ চৰকাৰী পকী ঘৰ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। চলিত মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰৰ সুবিধা প্ৰদান কৰিব চৰকাৰে। ডিচেম্বৰ মাহত PMAY পকী ঘৰ লাভ কৰিব 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলে চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। যদি তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবক বদলিৰ হুংকাৰ প্ৰদান কৰিছে। 60,000 চৰকাৰী ঘৰ বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰাৰ আশা দিলে চৰকাৰে। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। PMAY পকী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰথমতে চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। আপুনি তালিকাত কেনেকুৱাকৈ নামটো চেক কৰিব, যদি ভিডিঅ' লাগে নিশ্চয় জনাব। সম্পূৰ্ণকৈ আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ লিষ্টত নামটো চেক কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কঠোৰ প্ৰশাসন আকৌ চলিল বুলডোজাৰ। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। আকৌ চলিল প্ৰশাসনৰ বুলডোজাৰ। গৃহকাৰাসৰ 44টা পৰিয়াল। পুৱাৰে পৰা চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদস্থলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দোৰত ভাঙি পৰিছে উচ্ছেদিত। গোৱালপাৰা পঞ্চৰত্নত চলিছে প্ৰশাসনৰ বুলডোজাৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰশাসনে ভয়ংকৰভাৱে পুনৰ
উচ্ছেদ অভিযান চলাই আছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি আছে EPFO 3.0 এই টাইমৰ পৰাই উলিয়াব পাৰিব পিএফৰ ধনৰাশি কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে পিএফক লৈ চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে ইংৰাজী নতুন বৰ্ষত কাৰ্যকৰী হ'ব EPFO 3.0 পিএফৰ জমা ধন উলিয়াবলৈ এতিয়া আৰু চিন্তা নাই এই টাইমৰ পৰাই উলিয়াব পাৰিব EPFৰ ধনৰাশি এই পিএফৰ কৰ্মচাৰীসকলৰ বাবে আনিছে নতুন ব্যৱস্থা কিদৰে আৰু কোনে কোনে লাভ কৰিব এই ধনৰাশি EPFৰ সদস্য আৰু নমিনীয়ে এই টাইমৰ পৰা উলিয়াব পাৰিব এই ধন ইয়াৰ বাবে EPFO একাউণ্ট আৰু বেংক একাউণ্ট সংযোগ হৈ থাকিব লাগিব কৰ্মচাৰীৰ মৃত্যু হ'লে নমিনীয়ে পিএফৰ 50% ধন উলিয়াব পাৰিব 2025 চনৰ পৰাহে EPFৰ নতুন নীতি ঘোষণা হোৱাৰ সম্ভাৱনা হয় বন্ধু-বান্ধৱীসকল পিএফক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'বলৈ গৈ আছে ইয়াৰ বিষয়ে জনতাই কি ক'ব ইয়াক লৈ সহায় হ'ব না নাই নিশ্চয় কৰ্মচাৰীসকলে কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ধৰ্মীয় উপাসনাস্থলীত জৰীপক লৈ কঠোৰ উচ্চতম ন্যায়ালয় মছজিদৰ ভেটিত পূৰ্বে মন্দিৰ থকা বুলি দাবী কৰা আবেদন পঞ্জীয়ন নকৰাৰ নিৰ্দেশ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে দেশৰ ধৰ্মীয় উপাসনাস্থলীত জৰীপৰ আবেদন উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ মন্দিৰত মছজিদ আছিল বুলি চলাব বিচৰা জৰীপত জাৰি নিষেধাজ্ঞা কোনো ধৰ্মীয় উপাসনাস্থলীত জৰীপৰ আবেদনত ন্যায়ালয়ৰ স্থগিতাদেশ ধৰ্মীয় পূজাস্থলীৰ বিৰুদ্ধে কোনো গোচৰত পঞ্জীয়ন নকৰাৰ হুংকাৰ প্ৰদান কৰিছে পৰৱৰ্তী ৰায় নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা দেশৰ সকলো আদালতকে এই নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ মছজিদৰ ভেটিত পূৰ্বতে মন্দিৰ আছিল বুলি দাবী কৰা গোচৰ পঞ্জীয়নত বাধা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ KB বিশ্বনাথৰ এই ৰায়দান হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই বিশেষ কাম অন্যথা ভৰিব লাগিব জৰিমনা যদি আপোনাৰ ঘৰত আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ সকলোৰে কৰিব লাগিব অন্যথা আপোনাৰ জৰিমনা বিহা হ'ব আধাৰ কাৰ্ডৰ গৰাকীলৈ এখন ডাঙৰ খবৰ আহি পৰিছে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ হাতত মাত্ৰ 4 দিন সময়সীমা হয় বন্ধু-বান্ধৱীসকল 4 দিন শেষ হৈ গ'ল আৰু মাজত মাত্ৰ এদিন বাকী আছে কিন্তু 14 ডিচেম্বৰ হৈছে শেষ সময়সীমা আৰু 14 ডিচেম্বৰৰ আগতে সকলো কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম অন্যথা পৰিব লাগিব জৰিমনা জানি লওক আজি এই বিশেষ কাম কৰক আপুনি আৰু এই বিশেষ কাম কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বিনামূলীয়া আধাৰ আপডেটৰ বাবে সুবিধা মাত্ৰ এদিন বাকী আছে UIDয়ে বান্ধি দিলে এদিন সময়সীমা 14 ডিচেম্বৰৰ ভিতৰত কৰক আপোনাৰ আধাৰ কাৰ্ডটো আপডেট অন্যথা আপোনাৰ জৰিমনা বিহা হ'ব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'